চোৱা এই নাওখন কেনেকৈ চলিছে পেট্ৰলো নালাগে বিদ্যুতো নালাগে মাত্ৰ ৰবৰ বেণ্ডাল ঘূৰাব লাগে ৰবৰ বেণ্ডালক বেকা কৰা এৰি দিয়া আৰু চোৱা কেনেকৈ নাওখন নিজে নিজে চলিবলৈ আৰম্ভ কৰে কিয় এনেকুৱা হয় তুমি জানানে এয়া হ'ল এটা অতি সহজ অথচ মজাৰ উপায় সংৰক্ষিত শক্তি stored energy গতিলৈ ৰূপান্তৰিত কৰা যেতিয়া তুমি ৰবৰ বেণ্ডাল ঘূৰোৱা তেতিয়া তুমি তাত শক্তি জমা কৰি ৰাখা ইয়াক স্থিতি শক্তি অৰ্থাৎ পটেনশিয়েল এনাৰ্জি বোলা হয় যেতিয়া তুমি ইয়াক এৰি দিয়া তেতিয়া সেই একে শক্তি গতি শক্তি অৰ্থাৎ কাইনেটিক এনাৰ্জি হিচাপে ওলাই আহে অৰ্থাৎ গতি কৰিবলৈ লগা শক্তি এই শক্তিয়ে প্ৰপেলাৰটো ঘূৰাই নাওখন আগুৱাই লৈ যায় কল্পনা কৰাচোন যদি তুমি নিজে এনে এখন নাও সাজিব পাৰা গতিকে এয়া তোমাৰ প্ৰত্যাহ্বান নিজাকৈ এখন ৰবৰৰ নাও নিৰ্মাণ কৰা যিখন কমেও 2 মিনিট চলি থাকিব ঘৰত থকা বস্তুৰে তুমি ইয়াক তৈয়াৰ কৰিব পাৰা যেনে প্লাষ্টিকৰ বটল কাঠৰ মাৰি কাপ বা পানীৰ ওপৰত উপঙি থকা আন যিকোনো বস্তুৰ পৰা সাজা তুমি তোমাৰ নাওখন নিজৰ ধৰণেৰে যিমান পাৰা সৃষ্টিশীল কৰিব পাৰা এইখন সাজিবলৈ তুমি কিতাপ ভিডিঅ' ইণ্টাৰনেট বা AI সঁজুলিৰ সহায় ল'ব পাৰা নিজৰ ৰবৰৰ নাওখন সজাৰ ভিডিঅ' ৰেকৰ্ড কৰা আৰু প্ৰথম ক্ৰিয়েটিভিটি ক্লাবৰ জমা পৰ্টেলত জমা দিয়া গতিকে অপেক্ষা কিহৰ গতিকে তোমাৰ কল্পনা শক্তিৰ নাওখন চলোৱা আৰু আৰম্ভ কৰা